নমস্কাৰ, এই মুহূৰ্তে আহিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। এনেকুৱা খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। জুবিন গাৰ্গক ন্যায় দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাক আৰু শ্যাম কানু মহন্তক বচাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে মন্তব্য অখিল গগৈৰ, বিচ্ছুৰৰ মন্তব্য অখিল গগৈৰ। বিগ ব্ৰেকিং নিউজ। কথাটো একদম স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গৰ ন্যায় দিব খোজা নাই। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থক যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰাখি থ'ব খুজিছে, বেইল নিদিয়াকৈ। মই যিমান দূৰ জানো তেওঁলোকক কৈ দিছে যে তহঁতি বেইল নামাৰিবি, বেইল পেটিশ্যন নামাৰিবি, আৰু বেইল পেটিশ্যন মাৰিলে তহঁতৰ ওপৰত ইডি ভালকৈ টানি টানি লগাই দিব, তেতিয়া আকৌ তাতে ৰখাই দিম এনেকৈ কৈছে। এতিয়া হৈছে পৰৱৰ্তী খবৰ। এই মোৰ আটাইতকৈ ডাঙৰ খবৰ। জুবিন গাৰ্গৰ কাৰণে আমি ভাৰতবৰ্ষ য'তেই যাওঁ তাতেই লাজ পাওঁ। আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ভাৰতবৰ্ষ য'তেই যাওঁ তাতেই লাজ পাই থাকোঁ। এনেদৰে মন্তব্য ৰাইজৰ দলৰ। কি কৈছে চাই থাকক। আমি জুবিন গাৰ্গৰ কাৰণে ভাৰতবৰ্ষৰ য'তেই যাওঁ আমি গৌৰৱান্বিত হওঁ। কেনেকৈ মানুহে জুবিন গাৰ্গৰ কথা কয়। আৰু এজন মুখ্যমন্ত্ৰী বিজেপিৰ, তেওঁৰ এই হেড পলিটিক্সৰ কাৰণে বাহিৰত গ'লে আমি আচলতে মানুহৰ ওচৰত লজ্জিত হওঁ। নিৰ্বাচন আহিছে, জুবিনক লৈ ৰাজনীতি নকৰিবা। জুবিন গাৰ্গে নিজে কৈছে পলিটিক্স নকৰিবা বন্ধু। বাহিৰে আহিলেই জুবিন ক্ষেত্ৰত হ'ব ভয়ংকৰ পৰিস্থিতি। জুবিন গাৰ্গক চৰম অৱহেলা কৰা হৈছে। জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিবা। মন্তব্য গৰিমা গাৰ্গৰ। এই মুহূৰ্তে আটাইতকৈ ডাঙৰ খবৰ। জুবিন গাৰ্গৰ পিতৃৰ অৱস্থা বেয়া, ICUত ভৰ্তি আছে। জুবিন গাৰ্গৰ পিতৃ ICUত ভৰ্তি কৰা হৈছে। তেখেতৰ অৱস্থাটো সঁচাকৈয়ে তাৰমানে আৰম্ভণিৰ পৰা 21 তাৰিখে যেতিয়া জুবিনক অনা হৈছে, সেই দিনটো ধৰি আমি পাপু বুলি যিহেতু মাতো, দেউতাৰ অৱস্থাটো ভাবিব নোৱাৰা অৱস্থা। তেখেত এনেই অসুস্থ হৈয়ে আছিল আগৰ পৰা। এতিয়াও বহুত কনফিউজন হয়, বহুত হতাশ হয়, আৰু দিনে দিনে সেই স্বাস্থ্যৰ অৱনতি ঘটিছে। মোৰ দেউতা হস্পিটেলাইজ ICUত আছে। মই তাৰ পৰা আহিছোঁ ইয়ালৈ, এতিয়া আকৌ মই হস্পিটেললৈ যাওঁ। গতিকে মোৰ মাৰ অৱস্থা, এই বয়সীয়া লোকসকলৰ কথা অন্ততঃ চৰকাৰখনে সকলোৱে ভাবক, সংশ্লিষ্ট মহলে। আমি সহ্য কৰিব পৰা নাই নহয়। নিজৰ একেবাৰে ডেকা এজন নিজৰ পুত্ৰক হেৰুৱাইছে। তাৰপিছত আমিবোৰে কেনেকৈ আছোঁ সকলোৱে দেখিছে। কিন্তু সেই মানুহকেইজনে মুখেৰেও মাতিব পৰা নাই, বা বাহিৰলৈ ওলাই গৈ কিবা এষাৰ কথা পাতিব পৰা নাই, একো এষাৰ নিজৰ পৰা ক'ব পৰা নাই। সেই মানুহকেইজনে কিমান অন্তৰত আঘাত পায়, কিমান কেনেকৈ সহ্য কৰি আছে, সেই কথাটো ভাবিব নোৱাৰি। আৰু দিনে দিনে তেওঁলোকে স্বাস্থ্যৰ অৱনতি ঘটিছে। আমাৰ সেইটো এটা ডাঙৰ ভয়। আমাৰ ঘৰৰ মানুহৰ অনবৰতে সেইটো এটা ভয়। এতিয়া তিনিজনকে একে সমবয়সীয়া মানুহ, সমানে তেওঁলোক অসুস্থ হৈ গৈ আছে। এতিয়া আমি দুইজনী হস্পিটেললৈ যাম। মই হস্পিটেলৰ পৰা আহিছোঁ। দেউতাক ICUত যোৱা 2 দিন ধৰি ICUত ৰাখি আজি এতিয়াও হস্পিটেলত। এতিয়াও শুনিছোঁ, মই ভাইটিয়ে মোক ফোন কৰি কৈছে যে অকণমান মানে বেয়া হৈছে, গাটো বেয়া হৈছে। গতিকে তালৈ দৌৰাদৌৰিকৈ যাবলৈ ওলাইছোঁ। এতিয়া চাওঁ পৰৱৰ্তী খবৰ। মোৰ আটাইতকৈ ডাঙৰ খবৰ। 2026 চনৰ ৰণৰ পূৰ্বেই চপৰে হৈছে ৰাইজৰ দলৰ বেটী। মই কাণত ধৰিছোঁ, মই আৰু কোনো ৰাজনীতি দললৈ নাযাওঁ। 2026 চনৰ ৰণৰ পূৰ্বে চপৰে হৈছে ৰাইজৰ দলৰ বেটী। অখিল গগৈৰ অৱস্থা বেয়া, টিকট দিম বুলি মাতিছিল অখিল গগৈয়ে। ৰাইজৰ দল ত্যাগ কৰি মহাবিচ্ছুৰণ জলেশ্বৰ প্ৰাৰ্থীৰ প্ৰত্যাশী গোলাম বাবু কেব্ৰিয়াৰ। অখিল গগৈয়ে ব্ৰিটিছ যোৱাৰ আগত আঁঠুকাঢ়ি আত্মসমৰ্পণ। মই কাণত ধৰিছোঁ, মই আৰু কোনো ৰাজনৈতিক দললৈ নাযাওঁ। এই মুহূৰ্তে আটাইতকৈ ডাঙৰ খবৰ।